এটা শুনিছো ৰ তই অকল দিনে ৰাতিয়ে জুবিন গাৰ্গৰ গান কৈয়ে সুধি থাক। তই জুবিন গাৰ্গৰ ইমান পগলা নে? তই ফোন এটা কৰি দিম ৰ, তাতে থাকিবি কিন্তু। মাত্ৰ যে ইমান যে আকৌ জুবিন গাৰ্গৰ ওচৰলৈ চব মানুহ যাব নোৱাৰে নহয়। বহুত ডাঙৰ মানুহ গম পাৱ নে? কিমান ডাঙৰ মানুহ তোৰ জুবিন গাৰ্গ? বহুত ডাঙৰ মানুহ। আমাৰ নিচিনা মানুহে ঢুকি নাপায়। অসমে নহয় নহয় পৃথিৱী বিখ্যাত। হয় নেকি? ভূপেন হাজৰিকাৰ নিচিনা নেকি? ভূপেন হাজৰিকা যেনেকে পৃথিৱী বিখ্যাত আছিলে আমাৰ জুবিন দাৰ একে বিখ্যাত। হ'ব তই গৰু আগত টুকাই পাই লাভ আছে জানো? মোক ধুকে যা ইমান ডাঙৰ ল'ৰাটো হৈ তেনেকে শুই থাকে। হ'ব বাৰু কৈছো বাৰু। গান এটা বজাই দিয়াচোন জুবিন গাৰ্গৰ। আপোনাৰ মানে ৰাতিপুৱা শুই উঠি জুবিন গাৰ্গৰ গান শুনিবলৈ হ'লেই। শুনি ভাল লাগে কাৰণে কৈছো। দিয়ক লগাই দিম। অকল মোক পাইছে থাকিব আপোনালোকে। ৰাতিপুৱা ৰাতিপুৱা খাই গৈছিলেহে। আনাগৈ গানটো শুনি ভাল লাগিছে কাৰণে মই শুনাই যোৱা। হ'ব ঠিক আছে। ৰাতি বুকুত দেখা পালো তোমাৰ ছবি মায়াৰ বিনি ৰাতি বুকুত দেখা পালো তোমাৰ ছবি। বিটু কি হ'ল দেউতা? অকল গান গাই থাকিলে নহ'ব নহয়, মাকো অকণমান সহায় কৰি দিবি। হ'ব বাৰু দেউতা। মই এতিয়া ফালে যাওঁ, পাছফালে শাকনিখন অকণমান কোৰ মাৰিবলৈ আছে, মাৰি দিবি দেই। হ'ব ঠিক আছে বাৰু দেউতা। কি হ'ল তহঁতৰ ইমান দৌৰ মাৰি আহিছ যে? কি হ'ল? জুবিন দা নাই নহয়। কি কথা ক'বলৈ আহিছ তহঁতি? সঁচাকে মই জাষ্ট নিউজ চাইছো। মোবাইলটো চাংগে ৰ, নহ'ব লাগিলে মাৰ খাবি তই। সঁচাকে আমিনো এনেই ক'ম না? নিজা দিয়ে আছে আকৌ। যি বৰ বেয়া খবৰ এটা পালো, নাযাঙে কামলৈ যাওঁগৈ আৰু। গম পালো। সঁচাকে দেখোন। এতিয়া কি হ'ব দিয়া আমাৰ? নাচাওঁ দে, মোৰ চাবলৈ ইমান সাহস নাই। নোৱাৰো চাবলৈ। ভিতৰত ৰচোন, তই ইমানকে মন ডাউন কৰি নিদিবি। আমি এতিয়া এইবিলাক চিন্তা কৰি লাভ নাই। এতিয়া কি কৰিব পৰা যায়? জুবিন দাটো আমাৰ মাজত নাই। জুবিন দাটো এটাহে আছিলে আমাৰ মাজত। জুবিন দা এজনে, জুবিন দাৰ আৰু এজন কেতিয়াও আহিব নোৱাৰে। হয় বোপাইহঁত জুবিন গাৰ্গে আমাক আৰু বহুত দিবলৈ বাকী থাকিলে। এতিয়াও গান গাব পৰা হৈ আছিলে নহয়। খুৰা তেওঁ ছিংগাপুৰতহে গৈ ঢুকালেগৈ। দেউতা মহলে অকণমান ওলাই যাওঁ দেই, মই থাকিবই পৰা নাই। অকণমান দেৰি অকলে থাকিলেহে ভাল লাগে। বৰ জুবিন গাৰ্গৰ পগলা আছিলে দেই। কি কৰিব ঠিক নাই। যা তহঁতি যা। কি হ'ল হয়? বৰ হুলস্থুল হৈ আছে যে? ডাঙৰ কথাটোকে হ'বলগীয়াটোৱে হ'ল আৰু। ভালকে কওকচোন, ভালকে কওক, মই একো বুজিয়ে পোৱা নাই। গান গাই যে জুবিন গাৰ্গ। আমাৰ যে বিটুৱে গান শুনি থাকে। এইজনে জুবিন গাৰ্গ। জুবিন গাৰ্গ নাই নহয়। কি হ'লনো জুবিন গাৰ্গৰ? আজি ছিংগাপুৰত সাঁতুৰিব যাওঁতে ঢুকালে। বৰ ভাল মানুহজন ঢুকালে। শুনিছিলো বোলে বহুত মানুহৰ সহায় কৰিছিলে। গানৰ কথাটো ক'বই নালাগে, ইমান ধুনীয়া সুৰ। বেয়া লাগিছে দেই। হয়তো নকওঁ, চবৰে বেয়া লাগিছে। এই অসমৰ মানুহে কান্দিছে। টিভিটোত লগাই অকণমান চাবাচোন নিউজ। মই এতিয়াই নিউজ চাওঁগে ৰ'ব। জুবিন দাটো আমাৰ মাজত নাই। এতিয়া আমি চবেই মিলি শ্ৰদ্ধাঞ্জলি জ্বলাব লাগিব নহয়। জুবিন দাটো আমাৰ মাজত নাই, বন্তি আগত জ্বলাব লাগিব। সেয়া আত্মাৰ শান্তিৰ কাৰণে। হ'ব জুই যোৱা কওঁগে। অলপ কিবা কিবি লাগিব নহয়। তোৰ হাতত পইচা আছে নে নাই? মোৰ ওচৰত 100 টকা এটা আছে, দিব পাৰিম। হ'ব ময়ো লগৰ ছোৱালীকেইজনীক কওঁগে বাৰু। আহিব, সিহঁতিও আহিব। জুবিন দাক চবেই ভাল পায় নহয়। ঠিক আছে তেনেহ'লে, আমাৰ তিনিআলিতে হ'ব। তোমালোকে কি আলোচনা কৰিলা? খুৰা, আমি জুবিন দাৰ কাৰণে শ্ৰদ্ধাঞ্জলি জনাম বুলি ভাবিছোঁ। সেইটোতো তোমালোকে খুব ভাল কথা ভাবিছা। অসমীয়া জাতিটোক বহুত কিবা কিবি শ্ৰদ্ধাঞ্জলি জনোৱাটোতো নিচেই সৰু কথা। ইয়াত গোটেই ৰাইজে ওলাই আহিব লাগে। আমিও যাম তহঁতৰ লগত। আমিও যাম। মোৰ লগৰ মানুহখিনিক লৈ আমিও যাম। তোমালোকে যোৱা, যা যোগাৰ কৰাগৈ। হ'ব ঠিক আছে, আমি যাওঁ তেন্তে। জুবিন দা মানে বহুত সোনকালে গুচি গ'ল। আপুনি সদায় আমাৰ মাজত থাকিব। জুবিন দা আপোনাক আমি কেতিয়াও নাপাহৰোঁ। বহুদিনৰে আঁঠু
ভাবোঁ